এটা মানুহজন যদি HIV দ্বাৰা আক্ৰান্ত হৈ আছে তেতিয়াহ'লে আমি তেওঁক চিকিৎসা কৰিলে তেওঁক আমি তেওঁৰ জীৱনৰ যিমানখিনি আশা আকাংক্ষা আছিলে এইখিনি তেওঁ বৰ্তাই তেওঁৰ পৰিয়ালত যদি তেওঁ পৰিয়ালৰ মূল ব্যক্তি HIV দ্বাৰা আক্ৰান্ত হয় তেওঁকো আমি জীয়াই ৰাখিব পাৰোঁ চিকিৎসা পদ্ধতিৰ যোগেদি এইখিনি সহায় কৰিব তেওঁৰ কোঅপাৰেশ্যনৰ ওপৰত 39 মিলিয়ন পিপল পৃথিৱীত HIV দ্বাৰা আক্ৰান্ত হৈ আছে আপোনালোকে গুগল সাৰ্চ কৰিলে নিশ্চয় পায় আজিকালি মোবাইলত এৱাৰনেছটো ধুনীয়া 1097 ডায়াল কৰিলে আপোনালোকে HIV বিষয়ত ভাৱে জানিব পাৰিব 24 আৱাৰ্ছ টাইম এইটো এৱাৰনেছটো চলি আছে আমাৰ এবাৰ এৱাৰনেছৰ এটা থিম থাকে বিষয়বস্তু থাকে মূল বিষয়বস্তু অধিকাৰ পথ লওক মোৰ স্বাস্থ্য মোৰ অধিকাৰ অধিকাৰ পথ লওক মোৰ স্বাস্থ্য মোৰ অধিকাৰ protect everyone's health through protecting everyone's right take the right path my health my rights এইবিলাক হ'ল বিচিত আৰু মানুহৰ হৃদয়ংগমৰ কথা এজন মানুহৰ নিজৰ স্বাস্থ্যটো নিজৰ লগত থাকে এখন দেশৰ যেনেকৈ শাসনৰ ভাৰ যেনেকৈ ওপৰৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী এনেকৈ থাকে ঠিক সেইদৰে নিজৰ স্বাস্থ্যটোৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নিজে এই স্বাস্থ্যটো আমি নিজৰ অধিকাৰটো যদি নিজে সাব্যস্ত নকৰোঁ তেতিয়াহ'লে বেলেগে ইয়াক ছাপোৰ্ট দি বেলেগে ইয়াক এৱাৰ কৰি কোনো লাভ নাই কিন্তু জাগ্ৰত হ'ব লাগিব আৰু এই জাগ্ৰত কৰিবৰ কাৰণে আমাৰ এইবিলাক প্ৰচেছ যে নহওক HIV প্ৰথম ক'ত ডিটেক্ট হৈছিল কোনে ওলাইছিল ফ্ৰান্সত হৈছিল আমেৰিকাত হৈছিল এনেকুৱা কথাবিলাক চলি আছে কোনে ডিস্কভাৰ কৰিছিল মোবাইলত চাৰ্চ কৰিলে পাব এইবিলাক কথা কৈ থাকি লাভ নাই আপোনাৰ পাব জানিব বিচাৰিলে পাব নাপায় মই এইবিলাক নকওঁ প্ৰথম আমাৰ অসমত HIV ডিটেক্ট হৈছিলে 1990 ডিটেক্ট হৈছিলে ফিমেল ছেক্স ৱৰ্কাৰৰ লগত আমি ডিটেকশ্যন কৰিছিলে আমাৰ ফিমেল ছেক্স ৱৰ্কাৰ বোলে আপোনালোকে নিশ্চয় বুজি পাইছে যে যৌনকৰ্মীৰ মাজত প্ৰথমতে HIV ভাইৰাছৰ পৰিমাণটো 100% আছিলে এতিয়া কমিছে কাৰণ কিছুমান ব্যৱস্থাৰ যোগেদি